নমস্কাৰ, আসসালামু আলাইকুম মোৰ মৰমৰ বন্ধু বান্ধৱীসকল। আজি মই বৰ দুখিত, কাৰণ আজি এনেকুৱা এটা বিষয়ৰ ওপৰত আপোনালোকৰ সন্মুখত আলোচনা কৰিব বিচাৰিছোঁ, যিটো বিষয় শুনিলে নিশ্চয় আপোনালোকৰো বেয়া লাগিব আৰু হয়তো ইয়াৰ ভুক্তভোগী আপুনিও হ'ব পাৰে। আপুনি আপোনাৰ লক্ষ্যলৈ যেতিয়া যাত্ৰা কৰিব, আপোনাৰ সেই যাত্ৰাৰ পথত ৰাস্তাৰ কাষত বহুতো কুকুৰে ভৌ ভৌ কৰিব পৰা আপুনি পৰিলক্ষিত কৰিব। আপুনি যদি সেই প্ৰতিটো কুকুৰক চপৰা মাৰিব বিচাৰে, তেনেহ'লে আপুনি আপোনাৰ লক্ষ্যলৈ গৈ পাওঁতে বহুত পলম হ'ব। এই কথাটো কোৱাৰ উদ্দেশ্য হ'ল, আমি যেতিয়া আগবাঢ়িব বিচাৰোঁ বা আমাৰ সমাজত যেতিয়া কিছুমান লোক আগবাঢ়িব বিচাৰে যিকোনো ক্ষেত্ৰত, তেতিয়া সমাজৰ কিছু সংখ্যক নিম্ন শ্ৰেণীৰ লোকে তেওঁলোকে বিচাৰে কেনেকৈ সেই মানুহজনক কেৱল তলত নমাব, কেনেকৈ তেওঁক সেই পথটোৰ পৰা পথভ্ৰষ্ট কৰিব। কোনো কাৰো ভালটো নিবিচাৰে। মই মাত্ৰ 2টা ভিডিঅ' পোষ্ট কৰিছোঁ আৰু সেই 2টা ভিডিঅ'তে আপোনালোকে অশেষ মৰম দিছে, কিন্তু কিছুমান মানুহৰ মন্তব্য মোৰ বেয়া লাগিছে, যি মন্তব্যই মোক মানসিকভাৱে কষ্ট দিছে। আৰু আশা কৰোঁ এনেবোৰ মন্তব্যক মই আওকাণ নকৰোঁ আৰু আপোনালোকৰ মৰমক লৈ মই আগবাঢ়ি যাব চেষ্টা কৰিম। যদি আপোনালোকে মৰম দিয়ে মই আগবাঢ়ি যাব পাৰিম, আপোনালোকৰ অবিহনে মই আগবাঢ়ি যাব নোৱাৰোঁ। গতিকে আপোনাৰ মন্তব্যক মই ধিক্কাৰ দিছোঁ।